আৰু এতিয়া নানি যাবগে লৈছে ৰাতিয়ে বেয়াই লাগিছে মনটো বাই 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 আকৌ আহিবা ঘৰ ঠাণ্ডা কৰি দিছে সব ললা নহয় ন দৰৱ পাতি ঢালো হাতত থাকি আৰু সেইটো হাততে পুদিনে মানে কাইলৈ এমাহ হ'ব সেইটো 15 তাৰিখে না টোপনি নেকি কইনা দেখিলি নাই হে এগমুটি হৈ গ'ল কইনা দেখিলি নাই এতিয়া কোন যাম মই যাম না থাকিম ক'বই নোৱাৰে তাই টোপনি এতিয়া মানে ইমান হেৰি নাই মানুহ হৈছে নেকি এতিয়া অথনি ইমান মানুহ নাছিলে সাৰ পালে যদিও জালটো আছে যে সেইকাৰণে আকৌ তাতে লগ এনেকে ঘূৰে राति 9:30 नानी गलगे আজি যেহেতু ঈদ পাইছেহি ন সেইকাৰণে গলগে আৰু এটা সপ্তাহ আছে বোলে যাওঁগে ঘৰটো কাম আছে তো নানি গলগে ঘৰ ঠাণ্ডাই হৈ গ'ল हेलो एवरीवन गुड मॉर्निंग अस्सलाम वालेकुम नमस्कार आशा करूँ आपनालोक सकलो भाले आछे आपनालोकर दुआ आशीर्वादत आमारो भाले और मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु এতিয়া বাজিছে 9:35 আৰু গা পা ধুই আহিলো নানি যেহেতু গলগে যোৱাকালি ৰাতি কিবা ঘৰটো বহুত ঠাণ্ডা ঠাণ্ডা লাগিছে যেন বহুত মানে ঢেৰ মানুহ নাইকিয়া গুচি গ'ল ক'বালে তেনেকুৱা নিচিনা হৈছে সঁচাকৈ এটা মানুহ বা এগৰাকী মানুহ থাকিলে ঘৰখন মানে কিমান ভৰি থাকে ন এটা মানুহ বা এগৰাকী মানুহ যদি নাইকিয়া হৈ যায় ঘৰখন একদম ঠাণ্ডা হৈ যায় আৰু কালি ৰাতি গ'ল যিহেতু কৈছিলোঁ যে সেইদিনাখন বিয়া আছে বুলিকে কালি ডাঙৰমামীহঁত আজি আহিবহে বাৰু বিয়া খাই ডাঙৰমামী মাকৰ ঘৰৰ ওচৰতে মানে ডাঙৰমামী ফেমিলি মেম্বাৰ হেৰি বিয়া আছিলে কালি সৰু মাহঁত গৈছিলে বিয়া খাবলৈ তাৰপাছতে ঘূৰি যাওঁতে নানি গ'লগৈ আৰু নানি বিয়া খাব নগ'লে নানিয়ে যিহেতু বেছি দূৰ মানে যাবও নোৱাৰে আৰু ৰাতি বিশেষকৈ ওলাই মেলি ইমান ঘূৰি ফুৰিব নোৱাৰে তো গধূলিহঁতে গ'ল তাৰপাছতে ঘূৰি যাওঁতে লৈ গ'ল আৰু 9:30 মান বাজিবলৈ হ'ল তেনেকুৱাতে মা আৰু ভাইটিও গৈছিলে দিনত বিয়া খাবৰ কাৰণে তো সঁচাকৈ ঘৰটো ইমান খালী খালী লাগিছে মই ভিডিঅ' এটা কৰোঁ কি কৰিম জানো ক'বই পৰা নাই ঠিক আছে ভিডিঅ'টো আৰম্ভই কৰি দিছোঁ আৰু ভাবিছোঁ আজি এটা ডিটক্স ড্ৰিংক বনাই খাওঁ যিহেতু বহুত দিন হ'ল খোৱা নাই প্ৰথমতে মই কাপটোতে অকণমান চিয়া চিড তিয়াই লৈছোঁ আগতে তিয়াই থোৱা নাছিলে বাৰু বাকীখিনি মানে কাম কৰোঁ মানে চিয়া চিডছখিনি আগে তিয়াই ল'লোঁ আৰু এইফালে কোমোৰা আছিলে কোমোৰা এডোখৰ কাটি ল'লোঁ কোমোৰাখিনি সৰুকৈ কাটি লৈছোঁ কাটি লৈ এতিয়া মিক্সিত মাৰিম আৰু এইখিনি মানে পিচি ল'ম অকণমান পানী দি দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ এটা পেষ্ট নিচিনা বনাই ল'ম আৰু এইখিনি হৈ গ'ল দেখিছে এইফালে চিয়া চিডছখিনি তিয়াই থৈছিলোঁ যে অলপমান ফুলি গ'ল আৰু এইফালে এডোখৰমান ডাঙৰেই হৈ থাকিলে হ'লেও দি দিলোঁ আৰু এইখিনি চেকিও ল'ব পাৰে মই চেকি লোৱা নাই আৰু ডাইৰেক্ট মিক্স কৰি দিলোঁ চিয়া চিডছৰ লগত আৰু এইফালে অকণমান আকৌ পানী দি মানে মিক্সাৰ জাৰটো এনেকৈ দি দিছোঁ আৰু তাতে এইখিনি লাগি আছিলে যিহেতু আৰু ইয়াত অকণমান এতিয়া নিমখ দিছোঁ নিমখটো নিদিলে মানে খাবলৈ ইমান এটা টেষ্ট নালাগে নিমখ অকণমান দিছোঁ আৰু অকণমান নেমুৰ ৰসো চেপি দিম ইয়াতে
ইচ্ছা কৰিলে ইয়াত জিৰা পাউডাৰো দিব পাৰে, জিৰা থাকিলে মানে তেতিয়াও আৰু ভাল লাগে টেষ্টটো। আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু এতিয়া এইখিনি অলপ সময় লাগিব খাওঁতে, যিহেতু মই চাকি লোৱা নাইতো ডাইৰেক্ট গিলি দিব নোৱাৰোঁ, অলপমান লাগি ধৰিবও পাৰে, সেইকাৰণে লাহে লাহে অলপমান চেপ কৰি পিনি খাই দিম। আৰু চেকি নোলোৱাকৈ খাব পাৰিলে বেছিয়ে ভাল হয়। মই বোলো আজি এনেকৈয়ে খাওঁ আৰু অকণমান যিহেতু বনাইছোঁ, আকৌ এইবিলাক চেকি নাথাকোঁ আৰু লাহে লাহে গোটেইখিনি খাই ল'ম। আৰু ৰাতিপুৱা আজি খালী পেটতে উঠি মেলি পানী খালোঁ, পানী খাই ডাইৰেক্ট ডিটক্সে খাইছোঁ। গা পা ধুই আহি একো খাবলৈও মন যোৱা নাই, ব্ৰেকফাষ্টো কৰিব মন যোৱা নাই। এইখিনি খাই লৈ বহুত দেৰি পেটটো ফুল হৈয়ে থাকিব। আৰু ভাবিছোঁ অকণমান মানে আগৰ যিটো লাইফষ্টাইল লৈছিলোঁ হেল্ডি, সেইটো অকণমান লওঁ। আৰু এতিয়া লাহেকৈ যিহেতু আজি 1 মাহ হৈ গ'ল, পূৰা 1 মাহ হৈছে আজি, মানে 10 তাৰিখ যিহেতু অপাৰেশ্যন কৰা। আৰু ফাইনেলি ডিটক্স শেষ কৰি দিলোঁ। আৰু এই যে কোমোৰাৰ জুচটো বহুত বেনিফিটছ আছে, জানেনে আপোনালোকে? অলপমান কৈ দিওঁ দেই, মানে যদি বেছি নহয়, সপ্তাহত যদি 3 দিনকৈও খাব পাৰে বহুত ভাল। মানে বডিটো যিবিলাক আমাৰ টক্সিন থাকে, বেয়া বস্তু, যিহেতু আমাৰ খাদ্যৰ পৰাই বেয়াবোৰ মানে গোট খায় ন, তো আপোনালোকৰ টক্সিনটো ৰিমুভ কৰিব, যিটো মানে ধৰি লওক শৌচ পেচাবত যাব। আৰু চিয়া চিডছৰো বহুতখিনি বেনিফিটছ আছে। আৰু কোমোৰা জুচটো খালে মানে কি হয়, মানুহৰ ৱেইট লুজতো হেল্প কৰে, স্কিনটো ভাল কৰে, ক্লিয়াৰ কৰে, আকৌ হেয়াৰো ঠিক মানে ভাল হয়। আৰু মই যিহেতু আজি অলপ দিনৰ পৰা এইবিলাক অলপ বন্ধ কৰি থোৱা হৈছিলে, যিহেতু মোৰ অপাৰেশ্যন আছিলেতো, এতিয়া ভাবিছোঁ আকৌ অকণমান ষ্টাৰ্ট কৰোঁ। আৰু আজি পূৰা 1 মাহ হৈছে, আজি 10 তাৰিখ নহয়, আজি 1 মাহ হৈছে। সেইকাৰণে অকণমান আকৌ হেল্ডি বস্তুবিলাক আগৰ দৰে মানে টাইমবিলাক অলপমান মেইনটেইন কৰি খাব লাগিব। এতিয়া মানে এনেকুৱা হৈছিলে, টাইম টেবুল নাইকিয়া নিচিনা ধৰি লওক। আৰু এতিয়া মই বহুত বেছি দেৰি গেপো দিব নোৱাৰোঁ, যিহেতু হয়তো গেছৰ প্ৰব্লেম হ'ব পাৰে ন। গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাৰ পাছত কয় আৰু মানে গেছৰ প্ৰব্লেম হোৱা, এতিয়ালৈকে বাৰু হোৱা নাই। এই 1 মাহৰ দিনত মোৰ একো প্ৰব্লেম হোৱা নাই, কিন্তু তথাপিও অলপমান মানে ধৰি লওক নিজে চাইড হৈ বা ছেফটি হৈ থাকিব লাগিব ন, সেইকাৰণে। আৰু আজি মই এতিয়ালৈকে একোৱে খোৱা নাই। ৰাতিপুৱা পানী খালোঁ অলপ, আৰু এইফালে 2 লিটাৰ বটল ফিল আপ কৰি থৈ দিছোঁ। ৰাতিপুৱাই শুই উঠিয়াকৈ পানী মই ভৰালোঁ, তাৰপাছতে গা পা ধুই আহিলোঁ। মই বোলো আজি এতিয়া আৰু মানে কি হ'ল, ব্ৰেকফাষ্টটো আজি মই একো খাব মন যোৱা নাছিলে, কি কাৰণে নাজানো, কিবা মানে খাব মন যোৱা নাই। তো সেইকাৰণে বোলো আজি কোমোৰা আছিলে ঘৰতে, ডিটক্স অলপমান 1 কাপ বনালোঁ, আৰু বেছিকৈও নাই লোৱা। আজি যিহেতু অপাৰেশ্যনৰ পাছত আজি ফাৰ্ষ্ট টাইম আকৌ খাইছোঁ যে। আৰু বহুতখিনি হেল্থ বেনিফিটছ আছে। এতিয়া খোৱা বোৱাবোৰ বহুত বেলেগ হৈ আছিলে, যদিও মই আকৌ ভাবিছিলোঁ অলপমান হেল্ডি ডায়েট ল'ম বুলি, তথাপিও অলপমান টাইম টেবুলবিলাকো চেঞ্জ হৈ গ'ল ধৰি লওক। সেইকাৰণে এতিয়া আকৌ নতুনকৈ অলপমান আগৰ দৰে মানে কৰিম বুলি ভাবিছোঁ। আৰু মানে যিটো কোমোৰাৰ জুচটো সপ্তাহত যদি 3 দিন খাব পাৰে, খালী পেটতে যে খাব লাগিব এইটো কথা নহয়, খালী মানে এনেকুৱা ধৰি লওক ডিটক্সবিলাক সদায় আগবেলা ভাগত খাব লাগে দেই। মোৰ ৰাতিপুৱা একো খাব মন যোৱা নাছিলে, মই বোলো আজি ডিটক্সটোকে বনাই খাওঁচোন, আৰু মনো গ'ল আজি খাবৰ কাৰণে। তো সেয়ে বনালোঁ, খালোঁ। বহুতখিনি হেল্থ বেনিফিটছ আছে, মানে মানুহৰ পেটটো চাফা কৰি দিয়ে। ধৰি লওক আপোনাৰ ধৰি লওক পেটত যেনিবা গেছ আছে, বা কেতিয়াবা মানুহৰ হজম নহয় ন, বোলে মানে পেচাব পায়খানা যদি ক্লিয়াৰ নহয়, তেতিয়া মানে এইখিনি বস্তুৱে মানে আপোনাৰ সকলোখিনি ধুনীয়াকৈ মানে বডিটো একদম মানে কি বুলি কয়, ডিটক্সিফাই কৰিব, আৰু বডিটো মানে টক্সিন মুক্ত কৰিব। আৰু আপোনালোকে গুগলত চাৰ্চ কৰিলেও চাব পাৰে, বহুতখিনি বেনিফিটছ পাব। মানে ৱেইট লুজত হেল্প কৰে, ৱেইট মেনেজমেণ্টত হেল্প কৰে, আৰু ধৰি লওক স্কিনৰ প্ৰব্লেম থাকিলে স্কিনটো ভাল কৰে, ক্লিয়াৰ কৰে, হেয়াৰো ভাল হয়, ডেমেজ হেয়াৰ। কাৰণ মানুহৰ খোৱা বোৱাৰ পৰাই আজিকালি চাবচোন বিভিন্ন ধৰণৰ বেমাৰ হয় ন। মানে ধৰি লওক মানুহৰ আজিকালি চুলি সৰে বা স্কিনৰ প্ৰব্লেম হয়, সেইবিলাকতো মানে সেইবিলাক হোৱাৰ যিকোনো বেমাৰ মানে হোৱাৰ মেইন কাৰণেই হৈছে খোৱাৰ খাদ্য বস্তু। যিহেতু প্ৰতিটো বস্তুৱে ভেজাল,
আজিৰ দিনত মানে এনেকুৱা হয় মানুহৰ সময় নাথাকে নিজে কিবা এটা কৰি খাবৰ কাৰণে বা শাক পাচলি কৰিব হ'লে আগৰ দৰে নহয় আৰু আজিকালি মানে যদি আপুনি সাৰ দিয়ে তেতিয়া হ'ব, কিন্তু আপুনি যদি বিনা সাৰত কিবা এটা কৰিব বিচাৰে সেইটো নহয়। বোলে আমি ঘৰত গোবৰ আছে গোবৰ দিওঁ, কিন্তু সেইকেইটা শাক পাচলি আকৌ আপোনাৰ মানে ভাল নহয়, ধৰি লওক সৰু হ'ব, কেনা মেনা হ'ব, তেনেকুৱা হ'ব। কিন্তু যদি আপুনি তাত কিবা সাৰ দি দিয়ে, সাৰ দিয়াৰ লগে লগে আকৌ সেইকেইটা একদম ৰাতিটোতে মানে একদম তজবজীয়া হৈ যাব আৰু তেনেকুৱা নিচিনা ন। তো সেইকাৰণে আমি অলপমান মই ভাবিছোঁ আৰু মই যে আকৌ অকণমান হেল্ডি লাইফষ্টাইলটো লওঁ বুলিকৈ, যিহেতু এতিয়া 1 মাহ হৈ গ'ল। মানে যদিও কৈছিলে ডক্টৰে অকণমান আৰু নিজেও সাৱধান হৈ আছিলোঁ, মানে তেতিয়া ঘপকৈ আকৌ যি টি বস্তু খাবলৈ বা ল'বলৈও ভয় লাগে, মানে বডিটো শ্বুট কৰিব নকৰে, যিহেতু এটা অৰ্গেন মই মানে মোৰ বডিৰ পৰা এটা অৰ্গেনটো নাইকিয়া হৈছে ন এতিয়া। তো সেইকাৰণে আৰু আজি এতিয়া এইখিনি খালোঁ, এতিয়ালৈকে একো খোৱা নাই। আৰু মই এনেকৈ চেকি ল'ব পাৰে, মই চেকি নোলোৱাকৈ আজি খালোঁ দেই। আজি মানে কিনো বোলো আকৌ সেইখিনি চেকি পেলাই দিম, সেইকাৰণে খায়ে দিলোঁ। যিহেতু জুচটো খাইছোঁ যেতিয়া আৰু সেইখিনি পূৰা মিক্সিত মাৰি ল'লে মানেতো গুড়ি হৈয়ে যায় বাৰু। তো সেইটোৱে আৰু মানুহৰ চুগাৰ টুগাৰবিলাক থাকিলেও মানে যিহেতু ব্লাডটো পিউৰিফাই হয় ন, সেইকাৰণে যিখিনি লেতেৰা ওলাই যায়, ধৰি লওক আপোনাৰ চুগাৰ প্ৰেছাৰ সেইখিনিও নৰ্মেল কৰে। বহুত মানে হেল্থ বেনিফিটছ আছে। মই আগত ভিডিঅ' বনাইছোঁ বাৰু ডিটক্সৰ ওপৰত, আৰু বিভিন্ন ধৰণৰ ডিটক্স ল'ব পাৰে। কেতিয়াবা বোলে এনেকৈ তিয়ঁৰ ডিটক্সো খাব পাৰে, ধনিয়া পুদিনা ডিটক্সো খাব পাৰে, তেনেকৈ আৰু ৰেচিপি বহুতবিলাক আপোনালোকে ইউটিউবত চালেও পাই যাব বা এনেকৈ গুগলতো পাই যাব। বহুত বেনিফিটছ আছে, পাৰিলে মানে ল'বলৈ চেষ্টা কৰিব। আৰু ময়ো আজি লৈছোঁ, এতিয়ালৈকে ভাল হৈছে। এতিয়া মানে এনেকুৱা হৈছে মোৰ পটককৈ ভোক নালাগে, আৰু মানে এক্সট্ৰা যিবিলাক আমাৰ উল্টা পুল্টা ক্ৰেভিংছবিলাক আহি থাকে ন, যে এই চাহ খাওঁ, এই কিবা এটা খাওঁ, এই চানা বিস্কিট সেনেকুৱাবিলাক, সেইবিলাক ক্ৰেভিংছ নাইকিয়া হ'ল। আৰু সেইখিনি যদি ক্ৰেভিংছ নাইকিয়া হৈ যায়, আপুনি যদি সেইখিনি খাবলৈ এৰি দিয়ে, তেতিয়াতো আপোনাৰ এনেও হেল্থ ঠিক হ'ব ন। কাৰণ আপোনাৰ এক্সট্ৰা বস্তু যিখিনি আমি স্নেকিং কৰোঁ, সেইখিনিৰ পৰা আমাৰ বেছি হেল্থত প্ৰব্লেম আহি পৰে মানে। তো সেয়াই আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰাই নাই। এতিয়া 11টা বাজিলে হা, এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই। এতিয়া এইখিনি খাই দিলোঁ যে মোৰ এতিয়া পেট আৰু ফুলে লাগিছে, যেন মোৰ বহুত কিবা খাই দিলোঁ তেনেকুৱা নিচিনা। তাতে মই চিয়া চিডছো দিছিলোঁ, আৰু কেতিয়াবা জিৰা থাকিলে জিৰা গুড়ি অকণো দিব পাৰে। মোৰ জিৰা গুড়ি নাছিলে বাৰু, সেইটো কাৰণে এনেকৈয়ে দিলোঁ। এনেকৈও খাই ভালেই লাগে, টেষ্ট বেছি হয় আৰু তেতিয়া খাবলৈ ভাল লাগে। আৰু সেয়াই মই বোলো ডিটক্সটো বনাইছিলোঁ যেতিয়া তাৰ কথাও অলপমান কৈ দিওঁ আপোনালোকক। আৰু আপোনালোকেও তেনেকৈ লৈ চাবচোন, নিজে নিজে বহুতখিনি হেল্থ বেনিফিটছ পাব, আপোনালোকে খোৱাৰ পাছতে গম পাব মানে। ঠিক আছে। আৰু এইফালে মই এতিয়া অলপ ভোক লগা যেন লাগিছে, ভাবিছোঁ পোহাকে বনাই খাওঁ। এইফালে চিৰা আছিলে যে, পোহা যিহেতু পোহা পেকেট কিনিবলৈ পায় আৰু চিৰাটো নহয়, এইটো পোহা বুলি এটা পায় যে সেইটো। তাৰপৰা ঠাণ্ডা পানীতে অকণমান 5 মিনিটমান তিয়াই আৰু ধুই ল'লোঁ, কোমলি গ'ল। এইফালে কেৰাহী এখনত অকণমান তেল দিছোঁ, 1 ফুটমান। আৰু ইয়াত ভেজিটেবল এড কৰিব পাৰে, ভেজিটেবল থাকিলে মোৰ বিট আছিলে, বিটকে পিহি লৈছোঁ। আৰু পিঁয়াজ অকণমান দি দিম এতিয়া তেলতে। নৰসিংহ পাত 2 খিলামান দিব পাৰে, ভাল লাগে টেষ্টটো। মোৰ ছিঙিবলৈ যাবলৈ মন নগ'লে, ইমান ৰ'দ দিছে, সেইকাৰণে আৰু নগ'লোঁ। আৰু ইয়াত বাদাম কেইটামান দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। হালধি মছলা সেইবিলাক দিব পাৰে, মই ভাবিছোঁ আজি হালধি নিদিওঁ, যিহেতু বিট দিম, বিটৰ কালাৰ আহিবই। আৰু এইফালে চিৰাখিনি মানে পোহাখিনি দি সোৱাদ অনুসৰি নিমখ দি ভালদৰে মিক্স কৰি দিছোঁ আৰু একেবাৰে কুইকলি ইজি বনি যায়, খাবলৈও টেষ্টি হয়, পেটো ভৰি যায়। তো একদম কুইক ৰেচিপি হয়। তাৰপাছতে এইখিনি অকণমান লৰাই মেলি ভাজি দিয়াৰ পাছতে এতিয়া ইয়াত মই বিটখিনি এড কৰি দিছোঁ, আৰু লগালগ হ'বই। আৰু মই যিহেতু অকণমান কেঁচা হৈ থাকিলে ভাল পাওঁ, বিটটো মই একেবাৰে পূৰা সিজিবলৈ নিদিওঁ, খালি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এইখিনি হৈ গ'ল। ওপৰতে অকণমান কেঁচা পিঁয়াজ দি লৈছোঁ। আৰু স্পেচিয়েল পোহা ৰেডি কৰি ইয়াত অকণমান জ্বলা আচাৰ লৈ লৈছোঁ হা, অকণমান জাষ্ট, নহ'লে নেমু ৰসো চেপি দিব পাৰে, বিৰাট টেষ্টি লাগে। বেলেগ ভেজিটেবলো এড কৰিব পাৰে। মোৰ আৰু অকল বিট আছিলে, বিটকে দিছোঁ। খাই চাওঁ দেই, বিৰাট টেষ্টি লাগিছে। খাই লওঁ এতিয়া।
ইমান গৰম পৰিছে, অলপ দেৰি ৰেষ্ট ল'লোঁ। গৰমত মানে হ'বও নোৱাৰি, বহিবও নোৱাৰি, খাবও নোৱাৰি, ইমান অশান্তি হৈছে। আৰু এতিয়া প্ৰায় 4:30, 5টা বাজিবলৈ হ'ল আৰু। তো আগফালে অকণমান ওলাই আহিছোঁ বতাহ বিচাৰি, কিন্তু বতাহৰ মানে পাতখিলাও হিলা নাই, এনেকুৱা হৈছে। ফেনৰ বতাহও গৰম গৰম হৈছে আৰু। তো ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ। মানে যিহেতু ইমান গৰম পৰিছে যে কিবা এটা বেলেগ বনাম বা কিবা এটা দেখাম বুলিবলৈ মানে নোৱাৰিছোঁ আৰু আজি বেছি মই গৰম পাইছোঁ। তো ঠিক আছে, আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে আপোনালোকে, আৰু এয়া দেখিছে নাইট চুপাৰ গ'লেই, 5টা বাজিলে যিহেতু। এতিয়া লাইন পাতিব আৰু এখন এখনকৈ। কথা কৈ থকাৰ মাজতে নাইট চুপাৰৰ কথা ওলালে দেই। আকৌ এখন আহিছে ৰ'ব, যি হৰণ মাৰে একো শুনিয়ে নাপাব। আৰু এখন গ'ল। তো আৰু এটা নতুন ভিডিঅ' লৈ আহিম, মানে অতি সোনকালে লগ পাম আৰু। তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক, ভালে থাকক। আজিলৈ আহোঁ দিয়ক, বাই বাই।